আমার প্রথম কোয়েশ্চনটো হল আইজল কার রাজধানী হয়? অপশন এ মণিপুর, অপশন বি ত্রিপুরা, অপশন সি মিজোরাম, অপশন ডি নাগাল্যান্ড। আমার শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। আমাৰ ২ নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ জাতীয় গছ কি? প্ৰথম অপশ্যনটো হৈছে কদম, অপশ্যন বি বটগছ, অপশ্যন সি শাল, অপশ্যন ডি হলং। আমাৰ শুদ্ধ উত্তৰটো হৈছে হলং। আমাৰ ৩ নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল নদী কি? অপশ্যনবোৰ হ'ল অপশ্যন এ নীল নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী, অপশ্যন সি গংগা নদী, অপশ্যন ডি যমুনা নদী। আমাৰ শুদ্ধ উত্তৰটো হৈছে নীল নদী। আমাৰ ৪ নম্বৰ কুৱেশ্যনটো হ'ল মিৰি জীয়ৰী উপন্যাসখন কাৰ ৰচনা? অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন সি ৰজনীকান্ত বৰদলৈ, অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আমাৰ শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। আমাৰ ৫ নম্বৰ কুৱেশ্যনটো হ'ল বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ ১৯০৯, অপশ্যন বি ১৯০৮, অপশ্যন সি ১৯০৭, অপশ্যন ডি ১৯০৬। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯০৯ চনত। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।